অস্কাৰ টাইমেটৰ বিগ নিউজলৈ স্বাগতম জনাইছো মই জ্যোতিদীপ বৈশ্য আৰু মোৰ লগত আছে সম্পাদক ঋতুস্মিন শৰ্মা এটা বিষয়ক লৈ দীঘলীয়া সময় ধৰি 12টা দিন ধৰি দেশত প্ৰতিবাদ চলি আছে আৰু কাইলৈ ভাৰত বন্ধৰ আহ্বান কৰিছে কৃষকসকলে কৃষকৰ এই প্ৰতিবাদৰ পিছতে এতিয়া কিছু পৰিমাণে হলেও হলঠেকত পৰিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰ আৰু তাৰ বাবে চৰকাৰৰ তৰফৰ পৰা বহু বিশেষ মন্তব্য প্ৰকাশ কৰা হৈছে কৃষক আন্দোলন আৰু ভাৰত বন্ধৰ কেইবাটাও ব্ৰেকিং নিউজ এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছো প্ৰথমটো ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ভাৰত বন্ধক লৈ কেন্দ্ৰই বিশেষ নিৰ্দেশ প্ৰেৰণ কৰিছে কাইলৈ যি ভাৰত বন্ধ আছে তাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ গৃহ বিভাগৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে প্ৰতিখন ৰাজ্যত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ কেন্দ্ৰই নিৰ্দেশ দিছে প্ৰতিবাদৰ সময়ত শান্তি শৃংখলা যাতে অব্যাহত থাকে হেয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে কোভিড প্ৰটকল আৰু সামাজিক দূৰত্ব যাতে প্ৰতিবাদকাৰীয়ে মানি ৰাখে হেয়া সাবলৈ নিৰ্দেশ দিয়া হৈছে ভাৰত চৰকাৰে এটা বৃহৎ নিৰ্দেশ এই মুহূৰ্তত এডভাইজৰী ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰেৰণ কৰিছে কাইলৈ ভাৰত বন্ধ আৰু এই ভাৰত বন্ধৰ সময়তে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি নহয় তাৰ ওপৰত নজৰ ৰাখিবলৈ ৰাজ্যসমূহক কোৱা হৈছে কেন্দ্ৰীয় শাসিত অঞ্চলক কৈছে আৰু তাৰ লগতে চোৰাংচোৱা সংস্থাকো এই মুহূৰ্তত হাই এলাৰ্ট কৰি দিয়া হৈছে এই মুহূৰ্তত আমি আপোনালোকৰ বাবে দ্বিতীয়টো ডাঙৰ খবৰ লৈ আহিছো দ্বিতীয়টো ব্ৰেকিং নিউজ বিগ নিউজত দ্বিতীয়টো ডাঙৰ নিউজ কৃষক আন্দোলনৰ পিছতে এতিয়া চৰকাৰ কপা আৰম্ভ হৈছে 4 ঘণ্টাত 4 গৰাকী বিজেপিৰ মুখ্যমন্ত্ৰীয়ে সংবাদমেল আয়োজন কৰিছে তাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদেও সংবাদমেল সম্বোধন কৰিছে কৃষক আন্দোলনক তথা ইয়াক সমৰ্থন কৰা বিৰোধীক এতিয়া বিজেপিৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰিছে ভাৰত বন্ধৰ বিৰোধিতা কৰিছে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে এতিয়া বিৰোধীক সমালোচনা কৰিছে খট্টৰে কৈছে কৃষকৰ নামত বিৰোধীয়ে ৰাজনীতি কৰিছে মনোহৰ লাল খট্টৰে এতিয়া আক্ৰমণ কৰিছে বিৰোধীক ইয়াৰ পিছতে সংবাদমেলৰ আয়োজন কৰিছে আন এগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰী মধ্যপ্ৰদেশৰ শিৱৰাজ সিং চৌহানে কংগ্ৰেছে জুই লগোৱাৰ কাম কৰিছে বুলি কৈছে কৃষক আন্দোলনৰ আলম লৈ বিৰোধীয়ে এনে পৰিবেশৰ সৃষ্টি হোৱা বুলি কৈছে কৃষকক বিপথে বিৰোধীয়ে পৰিচালিত কৰিছে উত্তৰ প্ৰদেশৰ বিজেপিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও সংবাদমেলৰ আয়োজন কৰি সমালোচনা কৰি কৈছে যে কৃষক আন্দোলনৰ নামত ৰাজনীতি হৈছে কৃষক আন্দোলনত এতিয়া চৰকাৰ কপিছে আৰু তাৰ বাবে এখনৰ পিছত আন এখন বিজেপি শাসিত ৰাজ্যৰ 4 ঘণ্টাত 4 গৰাকীকৈ মুখ্যমন্ত্ৰীয়ে সংবাদমেল দিবলগীয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰীয়ে সংবাদমেল দিবলগীয়া হৈছে ভাৰত বন্ধ যাতে নহয় তাৰ বাবে সকলো ব্যৱস্থা এই মুহূৰ্তত চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে আমি তৃতীয়টো ব্ৰেকিং নিউজ আপোনালোকৰ বাবে লৈ আহিছো কৃষক আন্দোলনক লৈ এই মুহূৰ্তত আন্না হাজাৰে সমৰ্থন জনাইছে সমাজসেৱক আন্না হাজাৰে সমৰ্থন জনাইছে নিজৰ দাবীৰ বাবে ৰাজপথলৈ কৃষক ওলাই অহাৰ প্ৰয়োজন আছে বুলি আন্না হাজাৰে কৈছে কৃষকৰ আন্দোলন তীব্ৰতৰ কৰাৰ প্ৰয়োজন আছে বুলি কৈছে ভাৰত বন্ধৰ পূৰ্বে আন্না হাজাৰে কৃষকলৈ এই আহ্বান জনাইছে আৰু এইদৰে এতিয়া কৃষক আন্দোলনত বিভিন্নজনে সমৰ্থন দিয়া পৰিলক্ষিত হৈছে আৰু কাইলৈ ভাৰত বন্ধলৈ এতিয়া সমৰ্থন দিছে বিভিন্নজনে আমি অফলাইন গ্ৰাফিক্সৰ সহায়ত আপোনালোকক কেইটামান তথ্য দিব বিচাৰিছো কাইলৈ যি ভাৰত বন্ধ তাক লৈ কোনে কোনে সমৰ্থন কৰিছে কৃষক সংগঠন কিমান আছে তাৰ সকলো তথ্য আমি আপোনালোকক এই মুহূৰ্তত গ্ৰাফিক্সৰ সহায়ত এটা কৈ দিম 8 ডিচেম্বৰত কৃষকে ভাৰত বন্ধৰ আহ্বান কৰিছে অৰ্থাৎ কাইলৈ ভাৰত বন্ধ অসমতো বিভিন্ন প্ৰান্তত সমৰ্থন কৰিছে এআইডিএফ কংগ্ৰেছ আদি দলে সমৰ্থন কৰিছে কৃষক মুক্তিয়ে সমৰ্থন কৰিছে 12খনকৈ ৰাজ্যৰ কৃষক সংগঠনে এই ভাৰত বন্ধলৈ সমৰ্থন জনাইছে আৰু সংখ্যা বৃদ্ধি পাই গৈ আছে 22টাকৈ ৰাজনৈতিক দলে সমৰ্থন কৰিছে দিল্লী পঞ্জাব হাৰিয়ানা উত্তৰ প্ৰদেশ উত্তৰাখণ্ড ছত্তীশগড় মধ্যপ্ৰদেশ ৰাজস্থান উৰিষ্যা তামিলনাডু আদি ৰাজ্যৰ কৃষক সংগঠনে এই ভাৰত বন্ধলৈ সমৰ্থন জনাইছে বিৰোধী ৰাজনৈতিক দল 22টাকৈ ৰাজনৈতিক দলে কৈছে তেওঁলোকে ভাৰত বন্ধৰ সমৰ্থন কৰে কংগ্ৰেছ আম আদমি পাৰ্টি এনচিপি টিআৰএছ টিএমচি আদিকে আৰম্ভ কৰি আৰজেডি আকালি দল শিৱসেনা সমাজবাদী পাৰ্টি এইদৰে দলৰ সংখ্যা প্ৰতিটো মুহূৰ্তত বৃদ্ধি পাই গৈ আছে বামপন্থী দলে এক সমৰ্থন কৰিছে আৰু কাইলৈ যি ভাৰত বন্ধ হ'ব তাৰ ওপৰত এতিয়া চৰকাৰে নজৰ ৰখা পৰিলক্ষিত হৈছে কৃষকসকলে কৈছে 3খন কৃষি আইন বাতিল নকৰালৈকে শান্ত নহয় কৃষকৰ প্ৰশ্ন yes or no কৃষকে প্ৰশ্ন কৰিছে চৰকাৰক যে চৰকাৰে আইন বাতিল কৰিব নে নকৰে চৰকাৰে সংশোধনীৰ প্ৰস্তাৱ দিছে কিন্তু কৃষকে এই প্ৰস্তাৱত গুৰুত্ব দিয়া নাই কৃষকে কৈছে সংশোধনী নহয় আইন বাতিল কৰক অন্যথা প্ৰতিবাদ চলি যাব আৰু ভাৰততো অসমতো এই ভাৰত বন্ধৰ ওপৰত যথেষ্ট কথা
আলোচনা কৰা হৈছে আমি অধিক তথ্যৰ বাবে পোনপটীয়া সম্প্ৰচাৰত সংযোগ স্থাপন কৰিছো এডিটৰ ঋতুস্মিন শৰ্মা হৈছে ঋতুস্মিন কাইলৈ ভাৰত বন্ধ আৰু দেখিবলৈ পোৱা গৈছে সমৰ্থন বাঢ়ি গৈছে কিন্তু চৰকাৰ এটা কিছু পৰিমাণে শংকিত হৈছে 4 ঘণ্টাত 4 গৰাকী মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ সংবাদমেল হয় বিগত 6টা বছৰ নৰেন্দ্ৰ মোদী চৰকাৰ কেন্দ্ৰত আছে আৰু নৰেন্দ্ৰ মোদী চৰকাৰ দিনৰ বহুত প্ৰতিবাদ হৈছে আৰু প্ৰতিটো প্ৰতিবাদ আমি সংবাদ কৰ্মী হিচাপে সেই বাতৰিসমূহ দিওঁ কিন্তু জ্যোতিদেৱ আপুনিও মোৰ সৈতে একমত হ'ব যে আজি 6টা বছৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ যিসমূহ আন্দোলন হৈছে আটাইতকৈ যদি বেছি গুৰুত্ব দিছে হয়তো এইটো আন্দোলনকে আমি কেতিয়াও দেখা নাছিলোঁ যে কিবা এটা আন্দোলনক লৈ 4 ঘণ্টাৰ ভিতৰত 4খনকৈ মুখ্য প্ৰদেশ ভাৰতৰ মুখ্য 4খনকৈ প্ৰদেশৰ বিজেপি শাসিত প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হাৰিয়ানাৰ মুখ্যমন্ত্ৰী উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে প্ৰায় অগা পিছাকৈ সংবাদমেল সম্বোধন কৰি এই কৃষক আন্দোলনৰ বিৰোধিতাৰে কথা কৈছে কংগ্ৰেছৰ সমালোচনা কৰিছে আৰু ইয়াৰ পৰাই বুজা যায় যে এই আন্দোলনটোক লৈ প্ৰথম অৱস্থাত হয়তো গুৰুত্ব প্ৰদান কৰা নাছিল কি এই আন্দোলনে ইমান জনসমৰ্থন লাভ কৰিছে এতিয়া সোশ্যাল মিডিয়া আপুনি খুলিব নোৱাৰে বলিউডৰ সেলিব্ৰিটিসকলে কি ধৰণৰ সমৰ্থন দিছে অলিম্পিক পদক বিজয়ী খেলুৱৈয়ে ভাৰতৰত্ন ঘূৰাই দিম বুলি কৈছে বহু খেলুৱৈ ভাৰতৰত্ন ঘূৰাই দিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ মাৰ্চ কৰি গৈছে অসমতো সমৰ্থন আহিছে সোশ্যাল মিডিয়া আপুনি খুলিবই নোৱাৰে কেৱল এতিয়া এই কৃষকৰ সমৰ্থন সকলে থিয় দিছে আসলে এটো কোবাত এটা মিসৰিড কৰিছে আসলে আন্দোলনটো এনে পৰ্যায় পাবগে বুলি হয়তো বিজেপি চৰকাৰখনে কোনোদিন ভবা নাছিলে যাৰ বাবে এই মুহূৰ্তত কাইলৈ যেটো ভাৰত বন্ধ হৈছে স্বতঃস্ফূৰ্ত সমৰ্থন বিভিন্ন পক্ষৰ পৰা আহিছে প্ৰতিটো ট্ৰেড ইউনিয়ন বামপন্থী দল 20টাকৈ ৰাজনৈতিক দল সকলোৱে সমৰ্থন দিছে অসমতো বদৰুদ্দিন আজমল ইউডিএফে সমৰ্থন দিছে কংগ্ৰেছে সমৰ্থন দিছে অজিত ভূঞাৰ দলে সমৰ্থন দিছে অটো ৰিক্সা চালক সন্থাই সমৰ্থন দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমৰ্থন দিছে এনেদৰে 12খন ৰাজ্যটো সম্পূৰ্ণৰূপে সমৰ্থন পাইছে এই মুহূৰ্তত 20খন ৰাজ্যলৈকে সমৰ্থন বাঢ়ি গৈছে গতিকে বিজেপি চৰকাৰখনে ভবা নাছিল যে কৃষক আন্দোলন যেটো চলিছিল হয়তো তেওঁলোকে পুনচাতে দমন কৰিব পাৰিব নহলেনো 4 ঘণ্টা 4খনকৈ বিজেপি শাসিতৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সংবাদমেল দিয়ে নেকি আৰু কৃষকৰ সৈতে যেটো আলোচনা কৰিছে এখন আলোচনা 7.5 ঘণ্টা কৰিছে আনখন আলোচনা 5 ঘণ্টা কৰিছে আকৌ পৰহিলে আলোচনা আছে চৰকাৰ এই মুহূৰ্তত আসলে আন্দোলনটোক লৈ নিশ্চিতভাৱে সংকিত হৈছে আৰু চৰকাৰী কাম-কাজত এটো ধৰা পৰিছে হয় এটা কথা দেখিবলৈ পোৱা গৈছে অসমৰ ক্ষেত্ৰত যদি চাই আজি আমি মন্তব্য দেখুৱাম বদৰুদ্দিন আজমলৰ মন্তব্য আছে কৃষক মুক্তিৰ মন্তব্য আছে অজিত ভূঞাৰ মন্তব্য আছে কংগ্ৰেছৰ এই আন্দোলনটোক লৈ অসমত কিমান প্ৰভাৱ পৰাৰ কাইলৈ সম্ভাৱনা আছে যদিও 11 বজাৰ পৰা 3 বজালৈহে এই বন্ধ থাকিব বুলি কৃষকৰ তৰফৰ পৰা কোৱা হৈছে হয় অসমত কিমান প্ৰভাৱ পৰিব তাৰ সন্দেহ আছে কাৰণ অসমত অজিত ভূঞাই ব্যক্তিগতভাৱে সমৰ্থন দিছে বদৰুদ্দিন আজমল ইউডিএফে সমৰ্থন দিছে কৃষক মুক্তি সমৰ্থন দিছে কৃষক মুক্তিৰ অখিল গগৈ যদি আজি জেলৰ বাহিৰত থাকিলেহেঁতেন যদি অখিল গগৈ যদি আজি মুকলি আকাশৰ তলত থাকিলেহেঁতেন তেতিয়া হয়তো কাইলৈ হয়তো পৰিৱেশটো অলপ বেলেগ হ'লহেঁতেন কাৰণ অখিল গগৈ বাদ দি মাইনাছ অখিল গগৈ কৃষক মুক্তিৰ শক্তি আমি দেখিছোঁ গতিকে মাইনাছ অখিল গগৈ কাইলৈ কৃষক মুক্তিয়ে কিমান কৰিব পাৰে কিমান আমি ধৰিব নোৱাৰোঁ কিন্তু এটা কথা ঠিক যে কাইলৈ বন্ধটো আচলতে সম্পূৰ্ণ প্ৰতীকী ৰূপত কৰিছে তেওঁলোকে পুৱা 5 বজাৰ পৰা এই বন্ধ দিয়া নাই দিনৰ 11 বজাৰ পৰা আবেলি 3 বজালৈ বন্ধ দিছে মাত্ৰ 4 ঘণ্টা বন্ধ দিছে গতিকে অফিস কাছাৰী আপোনালোকে যাব পাৰিব অন্যান্য কাম-কাজ আপোনালোকে কৰিব পাৰিব আৰু বহুত ৰিলেক্সেশ্যন দিছে গতিকে প্ৰতীকী ৰূপত এই 4 ঘণ্টা তেওঁলোকে বন্ধ কৰিব খুজিছে আৰু এইটো সম্পূৰ্ণ অহিংসা প্ৰতিবাদ হ'ব বুলি কৃষকসকলে কৈছে অৱশ্যে অসমত কিমান ইয়াৰ প্ৰভাৱ পৰিব কাৰণ অখিল গগৈ বাহিৰত থকা হলে হয়তো বেলেগ এটা হ'লতেন আজি অখিল গগৈ জেলত আছে গতিকে অসমত কিমান প্ৰভাৱ পৰিব হয়তো এতিয়াই কোৱা তাত হয় আমাৰ লগত আন এটা গুৰুত্বপূৰ্ণ খবৰ আছে আমি চতুৰ্থটো ব্ৰেকিং নিউজ দিছো যে একাংশ কৃষকে প্ৰতিবাদ কৰি আছে কিন্তু তাৰ মাজতে নতুন কৃষি আইনক লৈ সৰ্বোচ্চ ন্যায়ালয়ত এতিয়া প্ৰত্যাহ্বান জনাব কেৰালা চৰকাৰে কেৰালাৰ কৃষি মন্ত্ৰী VS সুনীল কুমাৰে এই কথা ঘোষণা কৰিছে কেৰালা চৰকাৰ এতিয়া সুপ্ৰিম কোৰ্টলৈ যাব 3খন কৃষি আইনক তেওঁলোকে বিৰোধিতা কৰিছে আৰু আইনী প্ৰক্ৰিয়াৰে এই 3খন কৃষি আইনক সুপ্ৰিম কোৰ্টত কেৰালা চৰকাৰে চ্যালেঞ্জ কৰিব এই কথা কেৰালা চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে এফালে আন্দোলন আৰু আনফালে আইনী যুঁজ এয়া কেৰালা চৰকাৰে মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে ঘোষণা কৰিছে আমি কা আন্দোলনৰ সময়টো দেখিছিলো এফালে গণতান্ত্ৰিক আন্দোলন চলিছিল আৰু আনফালে আইনী যুঁজ চলিছিল আৰু এবাৰ কেৰালাই কৈছে যে তেওঁলোকে সৰ্বোচ্চ ন্যায়ালয়ত যাব আৰু এই 3খন কৃষি আইনক তেওঁলোকে চ্যালেঞ্জ কৰিব আমাৰ লগত আন এটা আপডেট আছে আমি আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো কাইলৈ ভাৰত বন্ধক লৈ বিভিন্ন চৰ্চা চলি আছে কিন্তু তাৰ মাজতে ভাৰত বন্ধৰ বিৰোধিতা কৰিছে ভাৰতীয় কিষাণ সংঘই RSSৰ ভাতৃ সংগঠন ভাৰতীয় কিষাণ সংঘ তেওঁলোকে স্পষ্ট কৰি দিছে তেওঁলোকে ভাৰত বন্ধ সমৰ্থন নকৰে নতুন কৃষি আইনৰ তেওঁলোকে বিৰোধিতা কৰা নাই বুলি কৈছে মাত্ৰ তেওঁলোকে কৈছে যে কৃষি আইনত কিছু সংশোধনীৰহে প্ৰয়োজন আছে আজি একাংশ কৃষি সংগঠনৰ নেতাই
কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰকো সাক্ষাৎ কৰিছে আৰু RSSৰ ভাতৃ সংগঠনে কৈছে ভাৰত বন্ধ তেওঁলোকে নামানে অৱশ্যে তেওঁলোকে সংশোধনী বিচাৰিছে ঋতুস্মিন মই আপোনাৰ পৰা জানিব বিচাৰিছো কেৰালাই কৈছে আইনী যুঁজ চলাব সুপ্ৰিম কোৰ্টলৈ যাব চাৰিগৰাকীকৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল বিৰোধীয় শক্তি প্ৰয়োগ কৰিছে এই সমগ্ৰ বিষয়টোক লৈ চৰকাৰেও শক্তি দিছে কিন্তু প্ৰশ্ন উত্থাপিত হৈছে মূল যিটো বিষয় চৰকাৰ বিৰোধী ৰাজনীতিৰ মাজত কৃষকৰ ক'বাত দাবীবিলাক থাকি যাব নেকি হয় ৰাজনীতি এটা আৰম্ভ হ'বই আপুনি ভাবক দেশৰ 20টাকৈ বিৰোধী ৰাজনৈতিক দলে কৃষি আন্দোলনক সম্পূৰ্ণ সমৰ্থন জনাইছে তেওঁলোকে বন্ধ সমৰ্থন কৰিছে অৰাজনৈতিক যিবিলাক সংগঠন আছে তেওঁলোকো এই বন্ধক অৰাজনৈতিক সংগঠন কিন্তু বিজেপি বিৰোধী অৰাজনৈতিক সংগঠনসমূহেও এই কৃষি বিলৰ বিৰোধিতা কৰি কৃষকসকলৰ সৈতে থিয় দিছে এই মুহূৰ্তত আমি ক'ব পাৰোঁ যে এই 12 দিনত আমি যিটো দেখিছোঁ যে কৃষকসকলে যিটো আন্দোলন কৰিছে সেই আন্দোলনত কিন্তু বিৰোধী বা কাকো সোমাব দিয়া নাই কিন্তু তেওঁলোকে যি প্ৰতিবাদ কৰিছে তাত আপুনি কিন্তু কংগ্ৰেছী লিডাৰ দেখা নাই কংগ্ৰেছে মধ্যপ্ৰদেশত ক'ৰবাত প্ৰতিবাদ কৰিছে বেলেগ ধৰণে কৰিছে হাৰিয়ানাত প্ৰতিবাদ কৰিছে বেলেগ ক'ৰবাত কৰিছে কিন্তু কৃষকসকলে য'ত প্ৰতিবাদ কৰিছে যিসকল হাজাৰ হাজাৰ কৃষক ট্ৰেক্টৰ ট্ৰাক লৈ পাঞ্জাবৰ পৰা আহিছে সেইসকল কৃষকে য'ত প্ৰতিবাদ কৰিছে তাত কিন্তু এজনো আপুনি কংগ্ৰেছী লিডাৰ নেদেখে এজনো আপুনি তাত আম আদমি পাৰ্টিৰ নেতা নেদেখে এজনো আপুনি আকালি দলৰ সদস্য নেদেখে বা এজনো আপুনি তৃণমূল কংগ্ৰেছৰ তাত সদস্য নেদেখে আৰু সেইটোৱে আচলতে এই আন্দোলনটোৰ ছাকচেছৰ মানে সফলতাৰ অন্যতম মূল মন্ত্ৰ হৈছে কিয়নো ৰাজনৈতিক প্ৰভাৱ এতিয়ালৈকে কিন্তু এই আন্দোলনটোত ৰাইজে দেখিবলৈ পোৱা নাই যি আন্দোলন হৈছে স্বতঃস্ফূৰ্ত আন্দোলন হৈছে সাধাৰণ খেতি পথাৰত কাম কৰা কৃষকসকল আহি দিল্লী পাইছেহি আৰু তেওঁলোকে সম্পূৰ্ণ অহিংসা ক'তো এতিয়ালৈকে বিক্ষিপ্ত ঘটনা হোৱা নাই আৰু কাইলৈও তেওঁলোকে আহ্বান জনাইছে যে কাইলৈ যিটো ভাৰত বন্ধ আহ্বান জনাইছে তাত ক'তো যাতে বিক্ষিপ্ত ঘটনা নহয় সেই দিশতো তেওঁলোকে নিশ্চয় লক্ষ্য ৰাখিম বুলি কৈছে হয় আমাৰ লগত কিছু মন্তব্য আছে বদৰুদ্দিন আজমলৰ মন্তব্য আছে কৃষক মুক্তিৰ মন্তব্য আছে অসমত কোনে কোনে সমৰ্থন দিছে অজিত ভূঞাৰ মন্তব্য আছে আমি প্ৰথমতে বদৰুদ্দিন আজমলৰ মন্তব্য দেখুৱাই লৈছো তাৰ পিছত কৃষক মুক্তি আৰু অজিত ভূঞাই কি কৈছিল সমগ্ৰ বিষয়টোক লৈ সেই মন্তব্য দেখুৱা আমাৰ ভাৰতবৰ্ষত এটা দেশ য'ত 90% মানুহে কৃষক আছে সেইটোৰ কাৰণে কৃষকসকলে যেটো বন্ধ আহ্বান কৰিছে আমাৰ পাৰ্টি কৃষকসকলৰ লগত আছে কৃষকসকলৰ যেটো ওপৰ অত্যাচাৰ হৈ আছে এইটোৰ আমি প্ৰতিবাদ কৰি আছো আৰু সেন্ট্ৰেল গভৰ্ণমেণ্টে ইসকলৰ লগে যিমান জলদি হয় বহি মামলাটো ক্লিয়াৰ কৰিব লাগে কালিৰ যেটো বন্ধ আহ্বান কৰিছে আমি 100% কৃষকসকলৰ লগত আছো আমাৰ পাৰ্টিয়ে সেইটো সাপোৰ্ট কৰি আছে আমাৰ ভাৰতবৰ্ষত কালিৰ বন্ধটো কৃষকসকলে যি ঘোষণা কৰিছে এই বন্ধটোৰ প্ৰতি আমাৰ গুৱাহাটী অটো ৰিক্সা মালিক সন্থাৰ ফালৰ পৰা আমি এই বন্ধটোক পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু আমাৰ সকলো অটো ৰিক্সা অহক আম্বানী আদানীৰ আচলতে পক্ষত মানে নৰেন্দ্ৰ মোদীটো আমাৰ আদানী আম্বানীৰ দালাল তেওঁলোকৰ এজেণ্ট হৈ পিনি পুঁজিবাদী চিন্তা চৰ্চাক লৈ আগবঢ়াই লৈ যোৱা কামটো কৰি আছে গতিকে সেইকাৰণে কৃষকৰ স্বাৰ্থৰ বিপৰীতে গৈ তেওঁলোকে নৰেন্দ্ৰ মোদীৰ সৈতে আদানী আম্বানীক আচলতে কৰ্পৰেট লবি সুখী কৰিবৰ কাৰণে এই তিনিখন আইন কৰিছে গতিকে এই তিনিখন আইন হ'লে কৃষকসকলৰ অৱস্থা একেবাৰে শোচনীয় অন্তৰালা তেওঁলোক গোটেই অসমৰ ভাৰতবৰ্ষৰ জাতীয় জীৱন ধ্বংস হৈ যাব মেৰুদণ্ডহীন হৈ যাব এনেকুৱা এটা অৱস্থা হৈ যাব সেইকাৰণে আমি কৈছোঁ যে কৃষকৰ পক্ষত আপোনালোকে ভাবক ফেচিষ্ট বিজেপিৰ কথা কৈছোঁ গতিকে কৃষকক মৰ্যাদা দিবলৈ শিকক কৃষকৰ এই আন্দোলনে আমাৰ পূৰ্ণ সমৰ্থন আছে আমি আগতেও আন্দোলনৰ সহযোগিতা কৰিছোঁ আৰু এতিয়াও আন্দোলন কৰিবলৈ বদ্ধপৰিকৰ আৰু ভাৰতবৰ্ষৰ যি কাইলৈ ভাৰত বন্ধ এই ভাৰত বন্ধলৈ আমি পূৰ্ণ সমৰ্থন জনাইছোঁ আমি সহযোগ কৰিম সহযোগিতা কৰিম আৰু মই ভাবোঁ অসমৰ ৰাইজে যিহেতু এই তিনিখন আইন কেতিয়াও মানি নলয় অসমৰ ৰাইজে কালি ৰাজপথলৈ আহি আচলতে ইয়াৰ প্ৰতিবাদ জনায় এই যে কৃষক জাগি উঠিছে তাক অত্যাচাৰ কৰিলে বা তাক দমন কৰাৰ চেষ্টা কৰিলে ইয়াৰ পৰিণতি যে বেয়া হ'ব সেই কথাটো ইতিমধ্যে প্ৰতিপন্ন হৈছে আৰু সকলোৱে বুজি পাইছে গতিকে আমি এই কৃষক বিৰোধী আন্দোলন সফল হোৱাটো কামনা কৰিছোঁ এখন গণবিৰোধী চৰকাৰৰ যি ফেচিষ্ট চৰিত্ৰ যে একনায়কত্ববাদী চৰিত্ৰ তাৰ বিৰুদ্ধে এই ধৰণৰ প্ৰতিবাদ নহ'লে আমাৰ সমাজ একেবাৰে ধ্বংস হৈ যাব আমাৰ ভৱিষ্যত যি প্ৰজন্ম সেই প্ৰজন্মৰ ভৱিষ্যত একেবাৰে সম্পূৰ্ণ অন্ধকাৰ হৈ পৰিব মই এগৰাকী সাংসদ হিচাপে আৰু অসম বা আঞ্চলিক গণমৰ্চাৰ মুখ্য আহ্বায়ক হিচাপে আমি ভাৰত বন্ধলৈ পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু ভাৰত বন্ধ আৰু জনতা সান্ধ্যায়নৰ অসমতো ইয়াক লৈ সমৰ্থন হৈছে কিন্তু প্ৰশ্ন উত্থাপিত হ'ব যে এই বন্ধৰ সময়ত কি খোলা থাকিব তাৰ তথ্য এই মুহূৰ্তত আমি গ্ৰাফিক্সৰ সহায়ত দেখুৱাম কাইলৈ যিহেতু বন্ধ আছে তাত অৱশ্যে এই বন্ধৰ পৰা কিছু সংখ্যক ৰেহাই দিয়া হৈছে আমি দ্বিতীয়টো গ্ৰাফিক্স
এই মুহূৰ্তত আপোনালোকক দেখুৱাম ভাৰত বন্ধত কি খোলা থাকিব যদিও ভাৰত বন্ধৰ আহ্বান কৰা হৈছে তাৰ মাজত কি ৰেহাই দিয়া হৈছে ভাৰত বন্ধৰ প্ৰভাৱ নপৰে চিকিৎসা সেৱাৰ ওপৰত জৰুৰীকালীন চিকিৎসা সেৱা এম্বুলেন্স আদিৰ যাত্ৰা সম্পূৰ্ণৰূপে চলি থাকিব ভাৰত বন্ধ দিলেও এম্বুলেন্স চলাচল কৰিব পাৰিব অন্যান্য জৰুৰী সেৱাৰ লগত সকলো কাম কাজ কৰিব পাৰিব এই কথা আন্দোলনকাৰী স্পষ্ট কৰি দিছে বিবাহ অনুষ্ঠানলৈ যোৱা যাত্ৰীসকলে অহা যোৱা কৰিব পাৰিব খোৱা পানীৰ যোগান যিসমূহ বাহনে যোগান ধৰে সেইসমূহে চলাফুৰা কৰিব পাৰিব সেই কথাও স্পষ্ট কৰি দিছে কৃষকৰ তৰফৰ পৰা তাৰ লগতে ভাৰত বন্ধ তেওঁলোকে কৈছে যে 11 বজাৰ পৰা 3 বজালৈ হে দিছে তাৰ আগতে মানুহে অহা যোৱা কৰিব পাৰিব কিন্তু কাইলৈ পুনৰবাৰ আমি আপোনালোকক কৈছো ভাৰত বন্ধৰ কৃষকে আহ্বান কৰিছে দেশৰ বিভিন্ন প্ৰান্তত সমৰ্থন পাইছে 22টাকৈ ৰাজনৈতিক দলে সমৰ্থন কৰিছে অৰাজনৈতিক দল সংগঠনে সমৰ্থন কৰিছে কৃষকে কৈছে তেওঁলোকে প্ৰতিবাদ কৰিব কিন্তু চৰকাৰে কৈছে কৃষকৰ এই আন্দোলনৰ নামত কৃষকৰ এই ভাৰত বন্ধৰ নামত বিৰোধী দলসমূহে ৰাজনীতি কৰিছে আৰু ইয়াক চৰকাৰে বাধা দিব বুলি কৈছে ইয়াৰ পাছতেই 9 ডিসেম্বৰত চৰকাৰ আৰু কৃষকৰ মাজত পুনৰবাৰ এই তিনি কৃষি আইনক লৈ আলোচনা হ'ব আৰু আলোচনাৰ পিছতহে দেশৰ ভৱিষ্যত কোন দিশে যায় হেয়া নিৰ্ভৰ কৰিব